ওম শান্তি। আজি 27/2/2025 বৰ্ষৰ প্ৰাতঃ মুৰলী। ওম শান্তি। বাপ দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, সত্যৰ সংগ জ্ঞান মাৰ্গতে পোৱা যায়। এতিয়া তোমালোক সত্য পিতাৰ সংগত বহি আছা। পিতাৰ স্মৃতিত থকা মানে সৎসংগ কৰা। প্ৰশ্ন: সৎসংগৰ আৱশ্যকতা তোমালোক সন্তানসকলৰ এতিয়াহে হয় কিয়? উত্তৰ: কিয়নো তমোপ্ৰধান আত্মা এজন সৎ পিতা, সৎ শিক্ষক আৰু সৎগুৰুৰ সংগৰেহে তমোপ্ৰধান অৰ্থাৎ কলাৰ পতিতৰ পৰা বগা অৰ্থাৎ পাৱন হ'ব পাৰে। সৎসংগ অবিহনে নিৰ্বল আত্মা বলৱান হ'ব নোৱাৰে। পিতাৰ সংগৰ দ্বাৰা আত্মাত পবিত্ৰতাৰ বল আহি যায়। 21 জন্মৰ বাবে তেওঁলোকৰ নাও পাৰ হৈ যায়। ওম শান্তি। সন্তানসকল, সৎসংগত বহি আছা। এই সত্যৰ সংগত সন্তানসকল কল্পই কল্পই সংগমতহে বহে। জগতৰ লোকেতো এইটো নাজানে যে সত্যৰ সংগ কাক কোৱা হয়। এই সৎসংগ নামটি অবিনাশী চলি আহিছে। ভক্তি মাৰ্গতো কয় আমি অমুক সৎসংগত যাওঁ। দৰাচলতে ভক্তি মাৰ্গত কোনেও সৎসংগলৈ নাযায়। সৎসংগ জ্ঞান মাৰ্গতহে হয়। এতিয়া তোমালোক সত্যৰ সংগত বহি আছা। আত্মাসকল সত্য পিতাৰ সংগত বহি আছে। অন্য কোনো ঠাইত আত্মা পৰম পিতা পৰমাত্মাৰ সংগত নবহে। পিতাক নাজানেই যদিও কয় আমি সৎসংগলৈ যাওঁ, কিন্তু তেওঁলোক দেহ অভিমানত আহি যায়। তোমালোক দেহৰ অভিমানত নাহা। তোমালোকে বুজি পোৱা যে আমি আত্মা সৎ বাবাৰ সংগত বহি আছোঁ। আন কোনো মনুষ্যই সত্যৰ সংগত বহিব নোৱাৰে। সত্যৰ সংগ এই নামটিও এতিয়াহে জানে। সত্যৰ সংগ অৰ্থাৎ অৰ্থ পিতাই বহি যথাৰ্থ ৰীতিৰে বুজায়। তোমালোক আত্মাসকলে এতিয়া পৰমাত্মা পিতা যি সত্য তেওঁৰ লগত বহিছা। তেওঁ হৈছে সৎ পিতা, সৎ শিক্ষক, সৎগুৰু। তাৰমানে তোমালোক সৎসংগত বহি আছা। তাৰ পাছত ইয়াতে বহা বা ঘৰতেই বহা, কিন্তু নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। আমি আত্মাই এতিয়া সৎ পিতাক স্মৰণ কৰি আছোঁ, অৰ্থাৎ সত্যৰ সংগত আছোঁ। পিতা মধুবনত বহি আছে। পিতাক স্মৰণ কৰাৰ যুক্তিও অনেক প্ৰকাৰৰ পোৱা যায়। স্মৃতিৰ দ্বাৰাহে বিকৰ্ম বিনাশ হ'ব, এয়াও সন্তানসকলে জানে। আমি 16 কলা সম্পূৰ্ণ হওঁ, আকৌ অৱৰোহণ কৰোঁতে কৰোঁতে কলা কম হৈ যায়। ভক্তিও প্ৰথমতে অব্যভিচাৰী, তাৰ পাছত অৱনমিত হৈ হৈ ব্যভিচাৰী ভক্তি হোৱা বাবে তমোপ্ৰধান হৈ যায়। তেতিয়া তেওঁলোকক সত্যৰ সংগ নিশ্চয় লাগে। নহ'লে পবিত্ৰ কেনেকৈ হ'ব? গতিকে এতিয়া তোমালোক আত্মাসকলে সৎ পিতাৰ সংগ পাইছা। আত্মাই জানে যে আমি বাবাক স্মৰণ কৰিব লাগে, তেওঁৰে সংগ ল'ব লাগে। স্মৃতিকো সংগ বুলি কোৱা হ'ব। এয়া হ'ল সত্যৰ সংগ। এই দেহ থকা স্বত্তেও তোমালোক আত্মাসকলে মোক স্মৰণ কৰা। এয়া হ'ল সত্যৰ সংগ। যেনেকৈ মনুষ্যই নকয় জানো যে এওঁ ডাঙৰ ব্যক্তিৰ সংগ লৈছে, সেইবাবে দেহ অভিমান হৈ গৈছে। এতিয়া তোমালোকে সত্য পিতাৰ সংগ পাইছা, যাৰ দ্বাৰা তোমালোক তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হৈ যোৱা। পিতাই কয় মই এবাৰ আহোঁ। এতিয়া আত্মাই পৰমাত্মাৰ সংগ লোৱা বাবে তোমালোক 21 জন্মৰ কাৰণে পাৰ হৈ যোৱা। আকৌ তোমালোকে দেহৰ সংগ লোৱা। এয়াও ড্ৰামা ৰচি থোৱা আছে। পিতাই কয় তোমালোক সন্তানসকলে মোৰ সংগ ল'লে তোমালোক সতোপ্ৰধান হৈ যোৱা, যাক সোণালী যোগী বুলি কোৱা হয়। সাধুসন্ত আদিয়েতো বুজি লয় যে আত্মা নিৰ্লেপ, সকলো পৰমাত্মাই পৰমাত্মা। তেন্তে ইয়াৰ অৰ্থ পৰমাত্মাত খাদ অৰ্থাৎ বিকাৰৰ লেপ পৰিছে। পৰমাত্মাততো খাদ পৰিব নোৱাৰে। পিতাই কয় মোৰ অৰ্থাৎ পৰমাত্মাত বিকাৰৰ লেপ পৰে জানো? নপৰে।
মইতো সদায় পৰমধামত থাকোঁ, কিয়নো মইতো জন্ম মৃত্যুত আহিব নালাগে। এয়া তোমালোক সন্তানসকলে জানা। তোমালোকৰ ভিতৰতো কাৰোবাৰ সংগ বেছি, কাৰোবাৰ কম। কোনোৱেতো ভালদৰে পুৰুষাৰ্থ কৰি যুগযুক্ত হৈ থাকে। যিমান সময় আত্মা পিতাৰ সংগত থাকিব সিমানেই লাভ, বিকৰ্ম বিনাশ হ'ব। পিতাই কয়, হে আত্মাসকল, মোক পিতাক স্মৰণ কৰা, মোৰ সংগত থাকা। মই এই শৰীৰৰ আধাৰটো ল'বলগীয়া হয়, নহ'লে পৰমাত্মাই কেনেকৈ ক'ব, আত্মাই কেনেকৈ শুনিব। এতিয়া তোমালোক সন্তানসকলৰ সংগ হৈছে সত্যৰ লগত। সৎ পিতাক নিৰন্তৰ স্মৰণ কৰিব লাগে, আত্মা সত্যৰ সংগত থাকিব লাগে। আত্মাও অপূৰ্ব, পৰমাত্মাও অপূৰ্ব, জগতখনো অপূৰ্ব। এই সৃষ্টিখনে কেনেকৈ চক্ৰ পৰিক্ৰমা লগায় সেইটো আচৰিত কথা। তোমালোকে গোটেই ড্ৰামাখনত আদিৰ পৰা অন্তলৈকে ভূমিকা পালন কৰা। তোমালোক আত্মাত 84 জন্মৰ ভূমিকা নিহিত হৈ আছে। আচৰিত কথা, সত্যযুগী আত্মাসকল আৰু আজিকালিৰ আত্মাসকল, তাৰ ভিতৰতো তোমালোক আত্মাসকল সকলোতকৈ বেছি ভূমিকা পালন কৰোঁতা। নাটকত কাৰোবাৰ আৰম্ভণিৰ পৰা ভূমিকা থাকে, কাৰোবাৰ মাজত, কাৰোবাৰ শেষৰ ফালে ভূমিকা থাকে। সেয়া হৈছে সকলো হ্ৰদৰ ড্ৰামা। সেয়াও এতিয়া ওলাইছে। এতিয়া বিজ্ঞানৰ কিমান জোৰ, সত্যযুগত বিজ্ঞানৰ কিমান বল থাকিব, নতুন সৃষ্টি কিমান তৎকালে তৈয়াৰ হ'ব। তাত মুখ্য হৈছে পবিত্ৰতাৰ বল। এতিয়া হ'ল নিৰ্বল, তাত হ'ল বলৱান। এই লক্ষ্মীনাৰায়ণ বলৱান হয় নহয়। এতিয়া ৰাৱণে বল কাঢ়ি নিছে, পুনৰ তোমালোক সেই ৰাৱণৰ ওপৰত জয়ী হৈ কিমান বলৱান হৈ যোৱা। যিমানে সত্যৰ সংগত থাকা, অৰ্থাৎ আত্মাই যিমানে সত্য পিতাক স্মৰণ কৰে সিমানেই বলৱান হয়। পঢ়াৰ দ্বাৰাও বল পোৱা যায় নহয়। তোমালোকেও বল পোৱা। গোটেই বিশ্বত তোমালোকে হুকুম চলোৱা। আত্মাৰ সত্যৰ সৈতে যোগসূত্ৰ সংগমতে স্থাপন হয়। পিতাই কয়, আত্মাই মোৰ সংগ পালে বহুত বলৱান হৈ যায়। পিতা বিশ্বৰ সৰ্বশক্তিমান হৰ্তা-কৰ্তা নহয় জানো? তেওঁৰ দ্বাৰা বল পোৱা যায়। ইয়াত সকলো বেদ শাস্ত্ৰৰ আদি মধ্য অন্তৰ জ্ঞান আহি যায়। যেনেকৈ পিতা সৰ্বশক্তিমান, তোমালোকো সৰ্বশক্তিমান হোৱা। বিশ্বত তোমালোকে ৰাজ্য কৰা। তোমালোকৰ পৰা কোনেও কাঢ়ি ল'ব নোৱাৰে। তোমালোকে মোৰ দ্বাৰা কিমান বল পোৱা, এওঁ অৰ্থাৎ ব্ৰহ্মা বল পায়। যিমানে পিতাক স্মৰণ কৰিবা সিমানেই বল পাবা। পিতাই আন কোনো কষ্ট নিদিয়ে, কেৱল স্মৰণ কৰিব লাগে বছ। 84 জন্মৰ চক্ৰ এতিয়া পূৰা হৈছে, এতিয়া উভতি যাব লাগে। এয়া বুজাটো কোনো ডাঙৰ কথা নহয়। বেছি বিস্তাৰত যোৱাৰ দৰকাৰ নাই। বীজক জানিলে বুজি পাই যায়। ইয়াৰ পৰা এই গোটেই বৃক্ষ এনেকৈ ওলায়, সংক্ষেপত বুদ্ধিলৈ আহি যায়। এয়া বহুত বিচিত্ৰ কথা। ভক্তিমাৰ্গত মনুষ্যই কিমান হাবাথুৰি খায়, পৰিশ্ৰম কৰে, একোৱেই নাপায়। তথাপিও পিতা আহি তোমালোকক বিশ্বৰ মালিক কৰি তোলে। আমি যোগবোলৰ দ্বাৰা বিশ্বৰ মালিক হওঁ। এইটোৱেই পুৰুষাৰ্থ কৰিব লাগে। ভাৰতৰ যোগ প্ৰসিদ্ধ। যোগৰ দ্বাৰা তোমালোকৰ আয়ুস কিমান বেছি হৈ যায়, সত্যৰ সংগৰ দ্বাৰা কিমান লাভ হয়। আয়ুসো বেছি আৰু কায়াও নিৰোগী হৈ যায়। এই সকলোবোৰ কথা তোমালোক সন্তানসকলৰ বুদ্ধিতে ধাৰণ কৰোৱা হয়। তোমালোক ব্ৰাহ্মণসকলৰ বাহিৰে আন কাৰো সত্যৰ সংগ নাই। তোমালোক প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান, ককাৰ নাতি। গতিকে ইমান আনন্দিত হৈ থকা উচিত নহয় জানো যে আমি ককাৰ নাতি হওঁ, উত্তৰাধিকাৰো ককাৰ পৰাই পোৱা যায়। এয়াই স্মৃতিৰ যাত্ৰা। বুদ্ধিত এয়াই মন্থন চলি থকা উচিত। সেই সৎসংগবোৰতো গৈ এঠাইতে বহে। ইয়াত তেনেকুৱা কথাই নাই। এনেকুৱা নহয় যে এঠাইত বহিলেহে সত্যৰ সংগ হ'ব, নহয়। উঠোতে বহোতে চলোতে ফুৰোতে আমি সত্যৰ সংগত আছোঁ,
যদিহে তেওঁক স্মৰণ কৰি থাকা তেতিয়াহে। যদি স্মৰণ নকৰা তেন্তে দেহ অভিমানত আছা। দেহটো অসত্য, দেহ সত্য বুলি কোৱা নহয়। শৰীৰটো জড়, 5 তত্ত্বৰ দ্বাৰা গঠিত। তাত আত্মা নাথাকিলে তেতিয়া লৰচৰ নকৰে। মনুষ্যৰ শৰীৰটো কোনো মূল্য নাই। অন্য সকলোৰে শৰীৰৰ মূল্য আছে। সৌভাগ্যটো আত্মাৰহে হয়। মই অমুক, আত্মাই নকয় জানো? পিতাই কয়, আত্মা কেনেকুৱা হৈ গৈছে। কণী, কাছ, মাছ সকলো ভক্ষণ কৰে। প্ৰত্যেকেই ভস্মাসুৰ, নিজক নিজেই ভস্ম কৰে। কেনেকৈ? কাম চিতাত বহি প্ৰত্যেকে নিজক ভস্ম কৰি আছে। তেন্তে ভস্মাসুৰ নহ'ল জানো? এতিয়া তোমালোক জ্ঞান চিতাত বহি দেৱতা হোৱা। গোটেই জগত কাম চিতাত বহি ভস্ম হৈ গৈছে। তমোপ্ৰধান কলা হৈ গৈছে। পিতা সন্তানসকলক কলাৰ অৰ্থাৎ পতিতৰ পৰা বগা অৰ্থাৎ পাৱন কৰিবলৈ আহে। সেয়েহে পিতাই সন্তানসকলক বুজায়, দেহ অভিমান ত্যাগ কৰি নিজক আত্মা বুলি বুজা। সন্তানে স্কুলত পঢ়ে, তথাপি পঢ়াটো ঘৰত থাকিলেও স্মৃতিত নাথাকে জানো? এয়াও তোমালোকৰ বুদ্ধিত থকা উচিত। এয়া হ'ল তোমালোকৰ বিদ্যাৰ্থী জীৱন। লক্ষ্য উদ্দেশ্য সন্মুখত আছে। উঠোতে বহোতে চলোতে বুদ্ধিত এই জ্ঞান থকা উচিত। সন্তানসকল ইয়ালৈ আহি পুনৰ জীৱিত হয়। যুক্তিবোৰ বুজোৱা হয় যে এনেকৈ এনেকৈ বুজোৱা। জগতত অনেক সৎসংগ থাকে। কিমান মনুষ্য আহি একত্ৰিত হয়। প্ৰকৃততে সেয়া সত্যৰ সংগটো নহয়। সত্যৰ সংগটো এতিয়া তোমালোক সন্তানসকলেহে পোৱা। পিতাহে আহি সত্যযুগ স্থাপনা কৰে। তোমালোক মালিক হৈ যোৱা। দেহ অভিমান বা মিছা অভিমানৰ দ্বাৰা তোমালোক অৱনমিত হৈ যোৱা আৰু সত্যৰ সংগৰ দ্বাৰা তোমালোকে আৰোহণ কৰা। আধাকল্প তোমালোকে প্ৰাৰব্ধ ভোগ কৰা। এনেকুৱা নহয় যে তাতো অৰ্থাৎ সত্য যুগত তোমালোকৰ সত্যৰ সংগ আছে। নহয়, সত্যৰ সংগ আৰু মিছাৰ সংগ বুলি তেতিয়াহে কোৱা হয় যেতিয়া দুয়োটাই হাজিৰ হয়। সত্য পিতা যেতিয়া আহে তেওঁ আহি সকলো কথা বুজায়। যেতিয়ালৈকে সেই সত্য পিতা নাহে তেতিয়ালৈ কোনেও নাজানে। এতিয়া পিতাই তোমালোক সন্তানসকলক কয়, হে আত্মাসকল, মোৰ সংগত থাকা। দেহৰ যি সংগ পাইছা তাৰ পৰা উপৰাম হৈ যোৱা। দেহৰ সংগ যদিও সত্য যুগতো থাকিব, কিন্তু তাত তোমালোক পাৱনেই হোৱা। এতিয়া তোমালোক সত্যৰ সংগৰ দ্বাৰা পতিতৰ পৰা পাৱন হোৱা। তেতিয়া শৰীৰো শতপ্ৰধান পাবা, আত্মাও শতপ্ৰধান হৈ থাকিব। এতিয়াতো সৃষ্টিও তমোপ্ৰধান। নতুন সৃষ্টি আৰু পুৰণি সৃষ্টি। নতুন সৃষ্টিত যথাযথ আদি সনাতন দেৱী দেৱতা ধৰ্ম আছিল। এতিয়া সেইটো ধৰ্ম নোহোৱা কৰি আদি সনাতন হিন্দু ধৰ্ম বুলি কৈ দিয়ে। বিবুদ্ধিত পৰি আছে। এতিয়া তোমালোক ভাৰতবাসীয়ে বুজি পোৱা যে আমি প্ৰাচীন দেৱী দেৱতা ধৰ্মৰ আছিলোঁ, সত্য যুগৰ মালিক আছিলোঁ। কিন্তু সেই নিচা ক'ত? কল্পৰ আয়ুসেই দীঘলীয়া কৰি দিলে। সকলো কথা পাহৰি গৈছে। ইয়াৰ নামেই হ'ল বিভ্ৰান্তিৰ খেল। এতিয়া সত্য পিতাৰ দ্বাৰা তোমালোকে গোটেই জ্ঞান জনাৰ বাবে উচ্চ পদ পোৱা। আকৌ আধা কল্পৰ পাছত অধপতিত হোৱা, কিয়নো ৰাৱণ ৰাজ্য আৰম্ভ হয়। পুৰণি সৃষ্টি পুৰণিটো হ'বই নহয়। তোমালোকে বুজি পোৱা যে আমি নতুন সৃষ্টিৰ মালিক আছিলোঁ। এতিয়া পুৰণি সৃষ্টিত আছোঁ। কিছুমানৰ এইটো স্মৃতিত নাহে। পিতাই আমাক স্বৰ্গবাসী কৰি তোলে। আধাকল্প আমি স্বৰ্গবাসী হৈ থাকিম। আকৌ আধা কল্পৰ পাছত অৱনমিত হোৱা, কিয়নো ৰাৱণ ৰাজ্য আৰম্ভ হয়। সৃষ্টিটো পুৰণি হ'বই নহয়। তোমালোকে বুজি পোৱা, পিতাই আমাক স্বৰ্গবাসী কৰি তোলে। আধাকল্প আমি স্বৰ্গবাসী হৈ থাকিম, পুনৰ নৰকবাসী হ'ম। তোমালোকো পুৰুষাৰ্থৰ ক্ৰমানুসৰি মাষ্টাৰ সৰ্বশক্তিমান হৈছা। এয়া হ'ল জ্ঞান অমৃতৰ মাত্ৰা। শিৱ বাবাই পুৰণা কৰ্মেন্দ্ৰিয় পাইছে, নতুন কৰ্মেন্দ্ৰিয়টো নাপায়। পুৰণা বাদ্যযন্ত্ৰ অৰ্থাৎ শৰীৰ লাভ কৰে। পিতা আহেও বানপ্ৰস্থ অৱস্থাত।
সন্তানসকল আনন্দিত হয়, তেতিয়া পিতাও আনন্দিত হয়। পিতাই কয়, মই সন্তানসকলক জ্ঞান দি ৰাৱণৰ পৰা উদ্ধাৰ কৰিবলৈ যাওঁ। ভূমিকাটো আনন্দৰে পালন কৰা হয়। পিতাই বহুত আনন্দেৰে ভূমিকা পালন কৰে। পিতা কল্পই আহিবলগীয়া হয়। এই ভূমিকা কেতিয়াও বন্ধ নহয়। সন্তানসকল বহুত আনন্দিত হৈ থকা উচিত। যিমানে সত্যৰ সংগত থাকিবা সিমানেই আনন্দিত হ'বা। স্মৰণ কমকৈ কৰা, সেইবাবে ইমান আনন্দ নাথাকে। পিতাই সন্তানসকলক সম্পত্তি দিয়ে। যিসকল সন্তান সঁচা অন্তৰৰ, তেওঁলোকৰ প্ৰতি পিতাৰ বহুত স্নেহ থাকে। সঁচা অন্তৰত চাহাব ৰাজি হৈ থাকে। ভিতৰে বাহিৰে যিসকলে সঁচা পিতাৰ সহায়কাৰী সেৱাত তৎপৰ হৈ থাকে, সেইসকলেই পিতাৰ প্ৰিয় হয়। নিজৰ অন্তৰক সুধিব লাগে, মই সঁচা সেৱা কৰোঁনে? সত্য পিতাৰ লগত থাকোঁনে? যদি সত্য পিতাৰ সংগত নাথাকা, তেন্তে কি গতি হ'ব? বহুতকে ৰাস্তা দেখুৱাই থাকিলে তেতিয়া পদো উচ্চ পাবা। সত্য পিতাৰ পৰা আমি কি উত্তৰাধিকাৰ পাইছোঁ, নিজৰ ভিতৰত চাব লাগে। এয়াতো জানা যে ক্ৰমানুসৰি হয়। কিছুমানে বহুত উত্তৰাধিকাৰ পায়, কিছুমানে কম পায়। ৰাতি দিনৰ পাৰ্থক্য থাকে। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ 1 নম্বৰ, তোমালোকে এই দেহৰ যি সংগ পাইছা, সেই সংগৰ পৰা ঊৰ্ধত থাকিব লাগে। সত্যৰ সংগেৰে পাৱন হ'ব লাগে। 2 নম্বৰ, এই বিদ্যাৰ্থী জীৱনত চলোতে ফুৰোতে বুদ্ধিত যাতে জ্ঞানৰ কথাই মন্থন হৈ থাকে, লক্ষ্য উদ্দেশ্য সন্মুখত ৰাখি পুৰুষাৰ্থ কৰিব লাগে। সঁচা অন্তৰেৰে পিতাৰ সহায়কাৰী হ'ব লাগে। বৰদান, অব্যভিচাৰী আৰু নিৰ্বিঘ্ন স্থিতিৰে প্ৰথম জন্মৰ প্ৰাৰব্ধ প্ৰাপ্ত কৰোঁতা সমীপৰ আৰু সমান হোৱা। অব্যভিচাৰী আৰু নিৰ্বিঘ্ন স্থিতিৰ প্ৰথম জন্মৰ প্ৰাৰব্ধ প্ৰাপ্ত কৰোঁতা সমীপৰ আৰু সমান হোৱা। যিসকল সন্তান ইয়াত পিতাৰ গুণ আৰু সংস্কাৰৰ সমীপত থাকে, সৰ্ব সম্বন্ধেৰে পিতাৰ সান্নিধ্য বা সমানতাৰ অনুভৱ কৰে, তেওঁলোকে তাত ৰাজকীয় কুলত প্ৰথম জন্মৰ সম্বন্ধত সমীপত আহে। দ্বিতীয়তে, প্ৰথমে তেওঁলোকেই আহিব যিসকল আদিৰ পৰা এতিয়ালৈকে অব্যভিচাৰী আৰু নিৰ্বিঘ্ন হৈ আছে। নিৰ্বিঘ্নৰ অৰ্থ এইটো নহয় যে বিঘ্ন নাহিবই, কিন্তু বিঘ্ন বিনাশক বা বিঘ্নৰ ওপৰত সদায় বিজয়ী হৈ থকা। এই দুয়োটা কথাত যদি আদিৰ পৰা অন্তলৈকে ঠিকে থাকে, তেন্তে প্ৰথম জন্মত সংগী হ'ব। শ্লোগান, শান্তিৰ শক্তিৰে নেতিবাচকক ইতিবাচকলৈ পৰিৱৰ্তন কৰা। শান্তিৰ শক্তিৰে নেতিবাচকক ইতিবাচকলৈ পৰিৱৰ্তন কৰা। ওম শান্তি। একান্তপ্ৰিয় হ'বলৈ একতা আৰু একাগ্ৰতা ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত। একান্তবাকী অৰ্থাৎ সদায় স্থূল একান্তৰ লগতে এজনৰ অন্তত থকা। একাগ্ৰতাৰ শক্তিৰে যিকোনো আত্মাৰ বাৰ্তা সেই আত্মাটিলৈ পঠিয়াব পাৰা। যিকোনো আত্মাক আহ্বান জনাব পাৰা। যিকোনো আত্মাৰ আৱাজ উপলব্ধি কৰিব পাৰা। যিকোনো আত্মাক দূৰৈত থাকিও সহযোগ দিব পাৰা। ওম শান্তি।